এইগৰাকী অৰ্ণৱ গোস্বামীকে আমি সদায় বিচাৰোঁ আৰু নিশ্চয়কৈ মোদীৰ শাসনলৈ অহাৰ পাছৰ পৰা কি প্ৰতিশ্ৰুতি দিছিল আৰু কি প্ৰতিশ্ৰুতি পূৰণ কৰিলে বা নকৰিলে সেইখিনি কালিৰ যিটো টক শ্ব'ত তেওঁ প্ৰশ্ন কৰিছিল বা তেওঁৰ অনুষ্ঠানত যিটো প্ৰশ্ন কৰিছিল তেওঁ সেই তেনেকৈ যদি প্ৰশ্ন কৰিলেহেঁতেন কেতিয়াও এইখন বিজেপি চৰকাৰে জনবিৰোধী নীতি ল'ব নোৱাৰিলেহেঁতেন বা জনতাৰ বিপক্ষে গৈ একো সিদ্ধান্ত ল'ব নোৱাৰিলেহেঁতেন বা দেশৰ 1% লোকৰ হাতত দেশখনৰ 40% সম্পত্তি নাথাকিলহেঁতেন বা নেতা মন্ত্ৰীসকল ইমান সম্পত্তিৰ অধিকাৰীও নহ'লহেঁতেন বা যি বিলাসী গাড়ী সেয়া কিনিব নোৱাৰিলেহেঁতেন বা নিজৰ ব্যক্তিগত ফ্লাইট কিনিব নোৱাৰিলেহেঁতেন। এইগৰাকী অৰ্ণৱ গোস্বামীয়ে এটা সময়ত নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ বিৰোধী নেতাসকলক গালি পাৰি থকা সৰকা কৰিছিল। গেট আউট ফ্ৰম মাই শ্ব' বুলিও কৈছিল, বাহিৰ কৰি দিছিল বিৰোধী নেতাসকলক। কিন্তু এইগৰাকী অৰ্ণৱ গোস্বামীয়ে এতিয়া অসম সন্তান হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। তেওঁ সাংবাদিকতাৰ ধৰ্ম এতিয়াহে পালন কৰিছে। সাংবাদিকৰ ধৰ্ম কি? সাংবাদিকৰ ধৰ্ম হৈছে প্ৰশ্ন কৰা। চৰকাৰৰ যিসমূহ ভুল নীতি দেখে, জনবিৰোধী নীতি দেখে বা বিজেপিৰ নেতা মন্ত্ৰী যদি মই মতালি দেখে তেতিয়াহ'লে প্ৰশ্ন কৰি জনসাধাৰণক সজাগ কৰা, লগতে চৰকাৰৰ নেতা মন্ত্ৰীসকলে যাতে সেই ভুল দুনাই নকৰে তাৰ বাবে সঠিক প্ৰশ্ন উত্থাপন কৰা। আৰু সেই কামটো কৰিছে অৰ্ণৱ গোস্বামীয়ে। অৰ্ণৱ গোস্বামীয়ে মধ্যপ্ৰদেশৰ এগৰাকী বিধায়কক তেওঁ প্ৰশ্ন কৰিছে কিহৰ কাৰণে 70 লাখ টকা খৰচ কৰি ফটকাবাজি কৰা হ'ল। আগতে যিসমূহ প্ৰমিছ বা প্ৰতিশ্ৰুতি দি পেলাই শাসনলৈ আহিছিল বিজেপি মধ্যপ্ৰদেশত, তাৰপিছত সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিলেনে? আপোনালোকে টকা উৰুৱাৰ চখটো ইমান কিয় হৈছে বা এটা পৰম্পৰা কিয় হৈছে টকা উৰুৱাৰ বিজেপি নেতাসকলৰ? এই বুলিও প্ৰশ্ন কৰিছে অৰ্ণৱ গোস্বামীয়ে। লগতে প্ৰশ্ন কৰিছে যে প্ৰাইভেট যিসমূহ ফ্লাইট সেয়া কেনেকৈ ক্ৰয় কৰিব পাৰিছে বিজেপি নেতাই? কেনেকৈ বিলাসী বাহন ক্ৰয় কৰিব পাৰিছে? কেনেকৈ তেওঁলোকে সা সম্পত্তিৰ পাহাৰ গঢ় দিব পাৰিছে? এই বুলিও প্ৰশ্ন কৰিছে। এনেকৈ যদি প্ৰত্যেকগৰাকী যদি গদি মিডিয়া বুলি যাক কোৱা হয়, প্ৰত্যেকগৰাকী এংকৰে যদি প্ৰশ্ন কৰিবলৈ লয় তেতিয়াহ'লে কিন্তু জনসাধাৰণৰ স্বাৰ্থত, জনসাধাৰণৰ পক্ষত এইখন চৰকাৰে কাম কৰি যাব আৰু জনতাৰ স্বাৰ্থ আগত ৰাখি জনতাৰ যাতে সুখৰ হয়, মংগলময় হয়, জনতাই এতিয়া কোনো ধৰণৰ কষ্ট নাপায় তেনেকুৱা ধৰণৰ সিদ্ধান্তবিলাক নোলোৱাকৈ থাকি অতি সুন্দৰভাৱে কাম কৰি যাব। কিছু অংশ আছে আমি দেখুৱাইছোঁ সেই প্ৰশ্ন কৰা অংশ। Ladies and gentlemen, I want to ask the Bharatiya Janata Party, the BJP, which is in power in New Delhi and in the state of Madhya Pradesh, whether they have forgotten the promises that they made to the people when they were elected. Look at these visuals tonight, ladies and gentlemen. This is the image some BJP leaders are trying to send of their new ideology. When you spend 7 million rupees on 5 to 10 minutes of a firecracker display, when a BJP MLA says, yes, I spent 70 lakh rupees on firecrackers. There's a new trend among BJP leaders to display money, display connections, display celeb connections, have a celeb life, fly private jets all the time, buy the most expensive cars. BJP leaders and leaders in BJP and BJP coalition governments own large and huge amounts of property. Ladies and gentlemen, while this is happening, I show you the other side tonight. The BJP must know that a pregnant woman in Madhya Pradesh's Rewa district died in agony after being stranded near a flooded bridge for nearly 2 hours. There is a health crisis with 6 children with thalassemia who have been tested positive for HIV, which means they were given HIV-infected blood transfusions. I want to remind the BJP, in that case, never forget one thing. In issues like this, on an issue-by-issue basis, the people are the opposition. They must remember, I'm not drawing a comparison, but one of our neighboring countries, the super uber lifestyle of the Gen Z of the politicians in Nepal,
made people very angry.